নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল এমটেক মনাৱৰ্ডলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে আমি আহি পাইছোঁ বশিষ্ঠ মন্দিৰলৈ। বশিষ্ঠ মন্দিৰ একচুৱেলি আজি বহুত দিন পিছত ইয়ালৈ আহিছোঁ। সঁচাকৈ খুব ধুনীয়া। এই মন্দিৰটো দক্ষিণ পূব ছাইডত, গুৱাহাটীৰ দক্ষিণ পূব ছাইডত আছে। আপোনালোকে যদি ইয়ালৈ আগতে আহিছে নিশ্চয় গম পাব কিমান ধুনীয়া চাৰিওফালে যে ইমান ধুনীয়া সেউজ পৰিৱেশ। আৰু ইয়ালৈ প্ৰথমতে আহি মই বাহিৰত সেৱা কৰি জোতা চেণ্ডেল আপোনালোকে দেখিছে, তেতিয়া জোতা চেণ্ডেল তাত খুলি আহিব লাগিব। আৰু তাৰপিছত ইয়াতে প্ৰথমতে এইটো আমি পাইছোঁ শিৱ মন্দিৰ। ইয়াতে আহি ভিতৰত আপোনালোকে সেৱা কৰিব পাৰিব। মই ভিতৰলৈ গৈ সেৱা কৰিলোঁ। সেৱা কৰাৰ পিছত প্ৰসাদ চসাদ দিলোঁ। লগতে বাহিৰত আহি মই চাকি জ্বলালোঁ। আপোনালোকে দেখিছে এয়া মই চাকি জ্বলাইছোঁ যাতে সকলোৱে মংগল কৰক, সকলোকে ভালে ৰাখক বাবাই। এয়া বিশেষকৈ এটা শিৱ মন্দিৰ হয়। লগতে বশিষ্ঠ মন্দিৰটো আশ্ৰমৰ বাবে জনাজাত। সেইবাবে এই মন্দিৰটো বশিষ্ঠ দেৱালয় বুলিও জনা যায়। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহাই 1764 চনত নিৰ্মাণ কৰাইছিল। ৰজাই মন্দিৰৰ আশ্ৰমৰ নামত 835 বিঘা মাটি দান দিছিলে। ইয়াত দেখিবলৈ পাইছে মই ভিতৰত শিৱ বাবাৰ তাতে সেৱা কৰি আহিলোঁ। সেৱা কৰি আহি মই দেখুৱাইছোঁ চাৰিওফালৰ পৰিৱেশ। ইয়াতে অজস্ৰ মানুহ আহে। ইয়াতে যিহেতু এতিয়া দুপৰীয়া সময় সেইকাৰণে অকণমান কম ভিৰ। এয়া দেখিছে ইয়াতে সন্ধ্যা ললিতা কান্তা নামে তিনিওফালেদি যি পানীৰ এই নিজৰা বৈ আছে, এইখন যিখন পাহাৰ, এই পাহাৰখনক আমি সন্ধ্যাচল পাহাৰ বুলি জানো। যিহেতু আপোনালোকে দেখিছে এতিয়া অলপ বৰষুণ দি আছে। খুব ধুনীয়া এক পৰিৱেশ, কাৰণ দিনটো ইমান ৰ'দ পালোঁ। কিন্তু এই যেতিয়া আমি মন্দিৰলৈ আহিছোঁ মানে পৰিৱেশটো খুব ধুনীয়া। কিনকিনীয়া বৰষুণ আৰু চাৰিওফালে যি সেউজ পৰিৱেশ, মানে ব্যস্ততাৰ জীৱনৰ পৰা যদি আমি এনেকৈ ওলাই আহি এনেকুৱা এটা পৰিৱেশত পাওঁ, মন্দিৰটো আহি এনেও ভাল লাগে নহয় জানো। কিন্তু এনেকুৱা এটা চাৰিওফালে যদি সেউজ পৰিৱেশ, তাতে ইমান ধুনীয়া যদি বৰষুণ জাক পাওঁ, সঁচাকৈ খুব ভাল লাগে নহয় জানো। ময়ো আহিলোঁ ইয়ালৈ। ভিতৰত তাতে গণেশ মন্দিৰ আছিলে। মই গণেশ মন্দিৰতো সেৱা কৰিলোঁ, চাকি বন্তি লগালোঁ। আৰু ইয়াত সঁচাকৈ বান্দৰ ইমান আছে, খুব ভালো লাগে বাৰু, মৰম লাগে নহয় জানো। তো ইয়ালৈ আহি মই দৰ্শন কৰিলোঁ, মোৰ খুব ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাওক।